Hello, নমস্কাৰ জনাইছো পুনৰ অন্য এটা ভিডিঅলৈ আপোনালোকৰ YouTube চেনেল লাৰ্ণ উইথ সন্তোষ ৰাউতৰ সৈতে আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিব বিচাৰিছো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ এটা এন্ট্ৰেন্স পৰীক্ষাৰ বিষয়ে যিসকল শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছে হায়াৰ সেকেন্ডাৰী সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তেওঁলোকে যদি এডমিশন লব বিচাৰে জিএনএম নাৰ্সিংৰ কাৰণে তেন্তে তেওঁলোকৰ বাবে এটা সুখবৰ আছে গতিকে আহক কথাটো আমি জানিবলৈ চেষ্টা কৰো যিসকল শিক্ষাৰ্থীয়ে জিএনএম কৰিব বিচাৰিছে জিএনএম এন্ট্ৰেন্স এক্সাম দিব বিচাৰিছে সেইসকলৰ বাবে অসম চৰকাৰৰ যেটো গভৰ্ণমেন্টৰ যেটো ইনষ্টিটিউট শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সত এন্ট্ৰেন্সৰ কাৰণে আজিৰ পৰাই 13 মে 2025 আজিৰ পৰাই কি হৈছে এন্ট্ৰেন্সৰ কাৰণে এপ্লাই সমূহ আৰম্ভ হৈছে আহক জানো কোনসকল শিক্ষাৰ্থীয়ে এই পৰীক্ষাৰ বাবে এপ্লাই কৰিব পাৰিব এক নম্বৰতে আহিছো 10+2 মানে হায়াৰ সেকেন্ডাৰী যিসকলে ইংলিছত হায়াৰ সেকেন্ডাৰী পৰীক্ষাত ইংলিশ মিডিয়ামৰ সৈতে মিনিমাম 40% লাভ কৰিছে 40% লৈ যিসকলে ইংলিশ মিডিয়াম হায়াৰ সেকেন্ডাৰী পাস কৰিছে তেওঁলোকৰ বাবে তেওঁলোকে এপ্লাই কৰিব পাৰিব আবেদন কৰিব পাৰিব যিসকল শিক্ষাৰ্থীয়ে ইংলিশ মিডিয়াম লৈ 40% লাভ কৰিছে অথবা এএনএম কৰিছে কোনো এখন ৰিকগনাইজ অৰ্গানাইজেচনৰ পৰা যেটো ইন্ডিয়ান কাউন্সিল অফ নাৰ্সিং বা ইন্ডিয়ান নাৰ্সিং কাউন্সিলৰ দ্বাৰা ৰিকগনাইজ হয় তেনেকুৱা ইনষ্টিটিউটৰ পৰা যদি তেওঁলোকে এএনএম কৰিছে আৰু 40% মাৰ্কস আছে হায়াৰ সেকেন্ডাৰীত ইংলিশ মিডিয়ামৰ সৈতে তেন্তে তেওঁলোকে এপ্লাই কৰিব পাৰিব যিসকল শিক্ষাৰ্থীৰ ইংলিশ মিডিয়ামৰ সৈতে 12ত 40% মাৰ্কস আছে আৰু তেওঁলোকৰ ষ্ট্ৰীমটো হেল্থ আৰু সায়েন্সৰ আছিল হেল্থ এণ্ড সায়েন্সৰ আছিল বা তেওঁলোকে যদি সিবিএসই বা কোনো ষ্টেট বোৰ্ডৰ পৰা পাস কৰিছে কিন্তু ৰিকগনাইজ বোৰ্ড হ'ব লাগিব তেন্তে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু যদি অন্য এটা আছে অপচন যিসকল শিক্ষাৰ্থী যিসকল ৰেজিষ্টাৰ্ড এএনএম পাস হয় ৰেজিষ্টাৰ্ড এএনএম মানে হৈছে যিসকল শিক্ষাৰ্থী কোনো এক ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা ইণ্ডিয়ান নাৰ্সিং কাউন্সিলৰ ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা যদি এএনএম পাস কৰিছে তেন্তে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব এতিয়া আহক কি প্ৰয়োজন হ'ব প্ৰথমতে হৈছে শিক্ষাৰ্থীজন সিটিজেন অফ ইন্ডিয়া হ'ব লাগিব আমি জানোৱে আৰু তেওঁৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি এণ্ড হেল্থ সায়েন্সত যদি তেওঁলোকে এন্ট্ৰেন্স দিব বিচাৰিছে জিএনএমৰ কাৰণে তেন্তে তেওঁলোক হ'ব লাগিব পিআৰচি টো হ'ব লাগিব অসমৰ পিআৰচি হ'ব লাগিব হয়তো এইটো পিআৰচি সাৰ্টিফিকেটো হ'ব পাৰে বা তেওঁলোকে আজিকালি পিআৰচি ঠাইত এমপ্লয়মেন্ট এক্সচেঞ্জৰ ব্যৱস্থা কৰা হৈছে এমপ্লয়মেন্ট এক্সচেঞ্জ